নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বাবে খুব এটা দৰকাৰী ভিডিঅ' আজি আমি প্ৰস্তুত কৰিছোঁ। সেয়া হৈছে, যিহেতু বহুতো ছাত্ৰ ছাত্ৰীয়ে আমাক সুধি আছিল যে ঈশানোদয় স্কলাৰশ্বিপ কেতিয়াৰ পৰা এপ্লাই আৰম্ভ হ'ব, সেই সম্পৰ্কত যিহেতু আমি এটা ভিডিঅ' আগতীয়াকৈ প্ৰস্তুত কৰিছোঁ আৰু সেই ভিডিঅ'টো যদি তোমালোকৰ বাবে সহায় হয় বা তোমালোকে চাব বিচাৰা, তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব। তোমালোকে গৈ পেলাই সেই কেতিয়াৰ পৰা আৰম্ভ হ'ব বা কেনেধৰণে এপ্লাই কৰিব লাগে সেই সম্পৰ্কত ভিডিঅ' প্ৰস্তুত কৰা হৈছে আৰু সেইটো গৈ তোমালোকে চাব পাৰিবা। আজিৰ এই ভিডিঅ'টোত এটা খুব ইম্পৰ্টেণ্ট টপিকৰ ওপৰত হ'বলৈ গৈ আছে। সেয়া হৈছে যে ঈশানোদয় স্কলাৰশ্বিপৰ বাবে যদি তোমালোকে এপ্লাই কৰা, তেনেহ'লে কোন ডকুমেণ্টছৰ বা কি ডকুমেণ্টছৰ তোমালোকৰ দৰকাৰ হ'ব, সেই সন্দৰ্ভত আজি আমাৰ ভিডিঅ'টো হ'বলৈ গৈ আছে। আৰু যদিহে তোমালোকৰ বাবে ভিডিঅ'টো হেল্পফুল হয়, তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, যাতে এনেকুৱা ধৰণৰ নতুন আপডেট ভৱিষ্যতে তোমালোকে পাই থাকিব পাৰা। এতিয়া প্ৰথম কথাটো হ'ল যে ঈশানোদয় স্কলাৰশ্বিপৰ ডকুমেণ্টছখিনিৰ ভিতৰত তোমালোকক প্ৰথম ডকুমেণ্টছ লাগিব তোমালোকৰ যিখন স্কলাৰশ্বিপ এপ্লিকেশ্যন ফৰ্ম। তোমালোকে যিখন ফৰ্ম তোমালোকে আচলতে এপ্লাই কৰোঁতে পূৰাবা, সেই ফৰ্মখন লাগিব তোমালোকক। আৰু ছেকেণ্ড কথাটো হ'ল তোমালোকক ইনকম চাৰ্টিফিকেট লাগিব। ইনকম চাৰ্টিফিকেট তোমালোকৰ এটা কথা আছে যে কি ইনকম চাৰ্টিফিকেটখনৰ তোমালোকৰ যি এনুৱেল ইনকম আছে বা বাৰ্ষিক তোমালোকৰ যি ইনকম আছে, সেই ইনকমটো তোমালোকৰ কি 4.5 লাখৰ তলত হ'ব লাগিব। অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীৰ এনুৱেল ইনকম 4.5 লাখতকৈ কম হয়, সেইসকল ছাত্ৰ ছাত্ৰীহে আচলতে ঈশানোদয় স্কলাৰশ্বিপ লাভ কৰিব। অন্যথা যদি তোমালোকৰ 4.5 লাখতকৈ বেছি হয় এনুৱেল ইনকমটো, তেতিয়া তোমালোকে এই স্কলাৰশ্বিপত এপ্লাই কৰিব নোৱাৰিবা। তৃতীয়তে আছে তোমালোকৰ আধাৰ কাৰ্ডটো লাগিব। লগতে চতুৰ্থতে আছে যে ষ্টুডেণ্টশ্বিপ চাৰ্টিফিকেট। ষ্টুডেণ্টশ্বিপ চাৰ্টিফিকেট মানে কি, যে তোমালোকৰ কলেজৰ তুমি যোনখন কলেজত পঢ়ি আছা, সেই কলেজৰ ফালৰ পৰা তোমালোকে এখন চাৰ্টিফিকেট তোমালোকক দিব। সেইখনক আচলতে ষ্টুডেণ্টশ্বিপ চাৰ্টিফিকেট বুলি কয়। আৰু সেইখনত তোমালোকক বিশেষকৈ তুমি যে সেই কলেজৰ এজন ছাত্ৰ বা ছাত্ৰী, সেই সন্দৰ্ভত তেওঁলোকে এখন লিখি দিব, বা এখন চাৰ্টিফিকেট দিব, প্ৰিন্সিপালৰ তাত চাইন থাকিব। আৰু সেই চাৰ্টিফিকেটখন তোমালোকৰ অনলাইন এপ্লাই কৰোঁতে দৰকাৰ হ'ব। আৰু 5 নম্বৰত আছে তোমালোকৰ এটা এফিডেভিট দৰকাৰ হ'ব, এফিডেভিট ফৰ নট এভেইলিং আদাৰ স্কলাৰশ্বিপ। মানে কি, যে তোমালোকে যদি ঈশানোদয় স্কলাৰশ্বিপ এপ্লাই কৰা, তেনেহ'লে তোমালোকে কোনো অন্য স্কলাৰশ্বিপৰ বাবে এপ্লাই কৰিব নোৱাৰিবা। সেই কথাটো তোমালোকে কি কৰিব লাগিব, এখন কোৰ্ট এফিডেভিট কৰিব লাগিব। তোমালোকে এফিডেভিট এখন উলিয়াব লাগিব কোৰ্টৰ পৰা, আৰু তাত তোমালোকে লিখিব লাগিব যে তোমালোকে কোনো ধৰণৰ স্কলাৰশ্বিপৰ বাবে এপ্লাই কৰা নাই বা তোমালোকে কোনো ধৰণৰ স্কলাৰশ্বিপ পোৱা নাই। তাৰপিছত তোমালোকৰ আটাইতকৈ বেছি ইম্পৰ্টেণ্ট ডকুমেণ্টছ হৈছে তোমালোকৰ ডমিচাইল চাৰ্টিফিকেটখন লাগিব। অৰ্থাৎ তোমালোকৰ PRC লাগিব। তুমি যে এজন পাৰ্মানেণ্ট ৰেচিডেণ্ট হয়, তোমালোকে অসমৰ হওক বা নৰ্থ ইষ্টৰ বিভিন্ন ষ্টেটৰ তোমালোকে যে পাৰ্মানেণ্ট ৰেচিডেণ্ট হয়, তাৰ এখন তোমালোকক ডকুমেণ্টছ দৰকাৰ হ'ব। ডমিচাইল চাৰ্টিফিকেটখন তোমালোকক দৰকাৰ হ'ব। তাৰপিছত তোমালোকৰ ক্লাছ 12ৰ মাৰ্কশ্বিট লাগিব। অৰ্থাৎ তোমালোকে যিহেতু 12 পাছ কৰাৰ পিছত এই স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰা, গতিকে তোমালোকে 12 মাৰ্কশ্বিটখন তোমালোকে দিয়াটো অতিকৈ গুৰুত্বপূৰ্ণ। বাট সেই মাৰ্কছৰ ওপৰত বেছ কৰি আচলতে তোমালোকে স্কলাৰশ্বিপটো পাবা। তাৰপিছত তোমালোকৰ এডমিশ্যন ৰিচিপ্টটো দৰকাৰ হ'ব। অৰ্থাৎ তোমালোকে যোনখন কলেজত তোমালোকে আচলতে মানে পঢ়ি আছা, সেই স্কলাৰশ্বিপৰ বাবে সেই কলেজখনৰ তোমালোকে প্ৰথম ইয়েৰৰ বা যোনটো ইয়েৰত তুমি পঢ়ি আছা, তাৰ এডমিশ্যন ৰিচিপ্টটো তোমালোকৰ দৰকাৰ হ'ব। তাৰপিছতে আটাইতকৈ ইম্পৰ্টেণ্ট তোমালোকৰ বেংক পাছবুকটো লাগিব। আৰু বেংক পাছবুকটো তোমালোকৰ সদায় কি হ'ব লাগিব, বেংকৰ যিটো একাউণ্ট আছে, একাউণ্টটো তোমাৰ আধাৰ কাৰ্ডৰ লগত লিংক থাকিব লাগিব। যদিহে লিংক নাথাকে, তেতিয়াহ'লে তোমালোকৰ পে'মেণ্ট যিটো তোমালোকে পাবা, সেই পে'মেণ্ট পোৱাত যথেষ্ট অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে থুলমূলকৈ এইখিনিয়ে আছিল যে তোমালোকে কি ডকুমেণ্টছ লাগিব। মই ইতিমধ্যে ক'লোঁ, প্ৰায় 9-10টামান ডকুমেণ্ট তোমালোকৰ দৰকাৰ হ'ব। গতিকে তোমালোকে এই ডকুমেণ্টছখিনি তোমালোকৰ লগত ৰেডি ৰাখা। যিহেতু এতিয়ালৈকে কোনো ধৰণৰ ন'টিফিকেশ্যন অহা নাই যে কেতিয়া তোমালোকৰ এই ঈশানোদয় স্কলাৰশ্বিপৰ অনলাইন এপ্লাই হ'ব। গতিকে তোমালোকে এই ডকুমেণ্টছখিনি তোমালোকৰ লগত ৰাখা। বিশেষকৈ তোমালোকে যি ডমিচাইল চাৰ্টিফিকেট থাকে, সেইখন তোমালোকে ভালদৰে যদি তোমালোকৰ নাই, তেতিয়াহ'লে তোমালোকে এতিয়াৰ পৰা উলিয়াই লোৱা, কিয়নো সেইখন উলিয়াবলৈ তোমালোকৰ অলপ টাইম লাগিব। বাকীখিনি ডকুমেণ্টছ তোমালোকৰ যিহেতু থাকিবই বা খুব কম সময়ৰ ভিতৰতে তোমালোকৰ ওলাই যাব। কিন্তু যিখন PRC থাকে, সেইখন ওলাওঁতে অলপ টাইম লাগে যিহেতু, আৰু সেইবাবে তোমালোকে সেইখন এতিয়াৰ পৰাই তাৰ বাবে এপ্লাই কৰা। গতিকে আশা কৰিছোঁ তোমালোকে বুজি পাইছা যে কি ডকুমেণ্টছ তোমালোকৰ বাবে দৰকাৰ হ'ব। আৰু যিহেতু ছেপ্টেম্বৰতে হয়তো ইয়াৰ
ষ্টাৰ্টিং ডেট মানে যি চানউদয় স্কলাৰশ্বিপ আছে তাৰ বাবে অনলাইন এপ্লাই আৰম্ভ হ'ব। গতিকে তোমালোকৰ এইখিনি ডকুমেণ্টছ তোমালোকে ৰেডি কৰি ৰাখিবা। গতিকে আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পালা আৰু তোমালোকৰ বাবে ভিডিঅ'টো কিছু নহয় কিছু হেল্পফুল হৈছে। আৰু যদি কিবা তোমালোকৰ ডাউট আছে তেনেহ'লে তোমালোকে কমেণ্ট ছেকশ্যনত আমাক সুধিব পাৰা। আৰু লগতে যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা আৰু বন্ধুবৰ্গৰ মাজত যিমান পাৰে সিমান শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা যাতে ভৱিষ্যতে এনেকুৱা ধৰণৰ আপডেটবিলাক তোমালোকে পাই থাকিব পাৰা। গতিকে আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।